আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰ মানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব। সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম।